স্বাগতম বন্ধুসকল আপোনালোকৰ ইউটিউব চেনেল আইটি চেল আসামলৈ মই আজি এনেকুৱা এটা টপিক আলোচনা কৰিবলৈ লৈছো হে যিটো টপিকৰ লগত বহুত চাকৰি জড়িত হৈ আছে যদি আপোনালোকে এই স্কিলটো শিকে তেনেহলে ইণ্ডিয়াৰ লগতে ইণ্ডিয়াৰ বাহিৰৰ মানে বেসিক্যালি ক'বলৈ গ'লে গাল্ফ কান্ট্ৰি সমূহত সহজতে চাকৰি পোৱাৰ সম্ভাৱনা আছে গাল্ফ কান্ট্ৰিত ইমান চাকৰি আছে এই টেকনিক্যাল স্কিলটো ওপৰত গতিকে আপোনালোকে পাৰিলে এই স্কিলটো যদি শিকে সহজতে চাকৰি পাব এইটো হৈছে কি এসি সিস্টেম কিয়নো গাল্ফ কান্ট্ৰি এখন মানে গৰম ঠাই ইয়াত যেটো তাপমাত্ৰা আমাৰ ইণ্ডিয়াৰ তুলনাত বহুত বেছি গতিকে ইয়াত এখন গাড়ীত এসি আছে এটা ঘৰৰ এটা ৰুমত এসি আছে যদি আপুনি এসি কামখিনি যদি শিকিব পাৰে তেনেহলে গাল্ফ কান্ট্ৰি আটাইতকৈ মানে আপুনি ইজিলি মানে চাকৰি পোৱাৰ সম্ভাৱনা আছে গতিকে আজি এই ভিডিঅ'টো আলোচনা কৰিম গাড়ী এসি সিস্টেমটো কেনেকৈ কাম কৰে জানো গাড়ী এসি সিস্টেম বুলি ক'লে সব এসি সিস্টেম সেমে হয় কিন্তু তাৰ কম্পোনেন্টবোৰ বেলেগ লোকেশনত থাকে সো ইনডোৰত আপোনাৰ ধৰি লওক এসি যিকিটা কম্পোনেন্ট আছে কম্পোনেন্ট কিটা বেলেগ ডিভাইড হৈ আছে বা আউটডোৰত তেনেকৈ ডিভাইড হৈ আছে বা আপোনাৰ কাৰ এসি বেলেগ হিচাপে মানে ডিভাইড হৈ আছে বস্তু পাৰ্টখিনি মানে সেম কিন্তু তাৰ লোকেশনবোৰ বেলেগ যেনেকৈ ফ্ৰিজৰ ক'বলৈ গ'লে সব বস্তু সেম ফৰ্মুলা হয় প্ৰথম কম্পোনেন্টটো হৈছে কম্প্ৰেছৰ তাৰপিছতো হৈছে আপোনাৰ এয়াৰ ড্ৰায়াৰ তাৰপিছতো হৈছে আপোনাৰ কনডেন্সাৰ তাৰপিছতো হৈছে আপোনাৰ এক্সপানশন ভাল্ভ তাৰপিছতো হৈছে আপোনাৰ ইভাপৰেটৰ তাৰপিছতো হৈছে আপোনাৰ ফেন আৰু ইভাপৰেটৰ ভিতৰতে থাৰ্মোষ্টেট থাকে গতিকে আহক ভিডিঅ'টো আমি শেষলৈকে চাওঁ ভিডিঅ'টোত মানে পুৰা এনিমেশ্যনৰ থ্ৰুৱেদি জনোৱা হৈছে যে কেনেকৈ গোটেই এসি সিস্টেমটো কাম কৰে ইয়াৰ কি ফৰ্মুলা হয় যিটো ফৰ্মুলা জানিলে হয়তো আপুনি যিকোনো ধৰণৰ এসিতে আপুনি কাম কৰিব পাৰিব এতিয়া এনিমেশ্যনৰ থ্ৰুৱেদি দেখা পাব যে এসি সিস্টেমটো কেনেকৈ কাম কৰে এখন গাড়ীৰ ভিতৰত সো আপোনালোকে ইয়াত দেখা পাইছে এখন ডাঙৰ যিটো পাৰ্ট এই পাৰ্টটো হৈছে আপোনাৰ কনডেন্সাৰ সো কনডেন্সাৰ মেইনলি ক'বলৈ গ'লে কুলিং কৰে যিখিনি হাই প্ৰেছাৰ গেছ হয় কনডেন্সাৰ এক্সপানশন ভাল্ভ কম্প্ৰেছৰ তাৰপিছত প্ৰেছাৰ সেন্সৰ এটাও আছে ইয়াত আপোনাৰ ইভাপৰেটৰ কইল হয় ইভাপৰেটৰ ভাল্ভ মানে এক্সপানশন ভাল্ভ তো এই গোটেই পাৰ্টখিনি মানে ইঞ্জিনৰ লগতে লাগি থাকে তাৰপিছত আপোনাৰ এই যোনটো কনডেন্সাৰ আছে কনডেন্সাৰ মানে বহুত হাই প্ৰেছাৰ গেছ হয় তো এতিয়া আপোনালোকে দেখা পাব এইটো কম্প্ৰেছৰ দুটা পইণ্ট আছে এটা হৈছে ডিসচাৰ্জ আৰু এটা হৈছে সাকশন আৰু এটা মানে আপোনাৰ প্ৰেছাৰ ৰিলিজ ভাল্ভ এটা লগোৱা হয় যদি কম্প্ৰেছৰৰ ভিতৰত হাই প্ৰেছাৰ হয় এই হাই প্ৰেছাৰখিনি ৰিলিজ কৰিবৰ কাৰণে কম্প্ৰেছৰ একচুৱেলি কাম কেনেকৈ কৰে বুলি ক'বলৈ গ'লে ইয়াত 6টা পিষ্টন আছে 6টা পিষ্টন যেতিয়া মানে মুভ হয় তেতিয়াই মানে আপোনাৰ হাই প্ৰেছাৰ সাকশনেদি যেতিয়া সোমাব ডিসচাৰ্জেদি ওলাই যাব তেতিয়া হাই প্ৰেছাৰ ক্ৰিয়েট হয় মানে তো তাৰপিছত আপোনাৰ এটা আপোনালোকে দেখা পাইছে সাকশন ডিসচাৰ্জ গ্ৰীনখিনি ব্লুখিনি সাকশন হয় আৰু ৰেডখিনি ডিসচাৰ্জ হয় তো এই কম্প্ৰেছৰটো মানে ইঞ্জিনৰ বেল্টৰ সৈতে কানেকশ্যন হৈ থাকে মানে অটোমেটিক ঘূৰে তাৰপিছত আপোনাৰ এইখন হৈছে কনডেন্সাৰ অ'কে কনডেন্সাৰ মইতো ক'লোৱে যে যিখিনি কম্প্ৰেছৰ পৰা ওলোৱা হাই প্ৰেছাৰ গেছ সেই গেছখিনি মানে আপোনাৰ হেৰি হৈ থাকে মানে বহুত হিট হয় মানে হিট জেনেৰেট হয় কাৰণে ইয়াত মানে এখন ইঞ্জিনৰ লগত ফেন যোনখন আছে ফেনখনৰ সৈতে কানেক্ট হৈ থাকে চ' সেই ফেন এতিয়া গেছখিনি যেতিয়া সোমাই আহিছে কনডেন্সাৰত তো তেতিয়া মানে বহুত হাই টেম্পাৰেচাৰ থাকে তো এইখিনি আমাক কুল কৰাটো অকণ প্ৰয়োজন হয় গতিকে ইঞ্জিনত লাগি থকা ফেনখনে হাৱাৰ থ্ৰুৱেদি ইয়াৰ কনডেন্সাৰৰ টেম্পাৰেচাৰটো মানে ল' কৰা হয় তাৰপিছত আপোনালোকে দেখা পাব এইটো আপোনাৰ এক্সপানশন ভাল্ভ অ'কে একচুৱেলি কনডেন্সাৰ আগতে আপোনাৰ এই যোনটো এয়াৰ ড্ৰায়াৰ হয় এয়াৰ ড্ৰায়াৰটো মানে লাগি থাকে এইটো এক্সপানশন ভাল্ভ এই যোনটো কনডেন্সাৰৰ পৰা ওলাই অহা হাই প্ৰেছাৰ গেছখিনি আহিছে এক্সপানশন ভাল্ভত তাৰপিছত আপোনাৰ এইখিনি মানে এটা এক্সপানশন ভাল্ভে মানে কাম কৰে কি সেই হাই প্ৰেছাৰ গেছখিনি সৰু বাট এটাই মানে গেছখিনি ফ্ল' কৰিবলৈ দিয়ে তেতিয়া মানে গেছৰ প্ৰপাৰ্টি এনেকুৱা যে ই অট'মেটিকেলি ঠাণ্ডা হৈ যায় চ' এই গোটেই ঠাণ্ডা হোৱা গেছখিনি আপোনাৰ ইভাপৰেটৰ যোনটো মানে কইল হয় সেই ইভাপৰেটৰ কইলত আহে ইয়াত আপোনালোকে দেখা পাব চ' যেতিয়া এই ইভাপৰেটৰ কইলত আহিব তেতিয়া আপোনাৰ তাৰ আগত যোনখন ফেন লাগি থাকে ইয়াত দেখা পাব এইটো হৈছে ইভাপৰেটৰ কইল অ'কে এই ইভাপৰেটৰ কইলত যেতিয়া আহিব আপোনালোকে দেখা পাইছে ব্লুখিনি গেছখিনি আহিছে অ'কে চ' ইয়াত আগলৈ এখন ফেন লাগি থাকিব চ' সেই ঠাণ্ডা হাৱাখিনি আপোনাৰ এইখিনি গোটেইখিনি কইলটোত মানে চাৰ্কুলেশ্যন হয় মানে সাৰ্কুলেশ্যন হোৱাৰ পিছত মানে
আগফালে এখন ফেন লাগি আছে সো এই ফেনখনে সেই কুলিংখিনি মানে টানি গাড়ীখনৰ ভিতৰলৈ পঠিয়াব তো ইয়াত আপোনাৰ প্ৰেছাৰ ভাল্ভ লাগি আছে যোনটো প্ৰেছাৰ ভাল্ভ ধৰি লওক যদি কম্প্ৰেছৰ লাইনত যদি প্ৰেছাৰ আছে এটা যদি একেবাৰে ল' প্ৰেছাৰ হয় তেতিয়াও কম্প্ৰেছৰ নচলে আৰু যদি কম্প্ৰেছৰ যদি হাই প্ৰেছাৰ হয় কম্প্ৰেছৰ লাইনত তেতিয়াও মানে ই কাট অফ কৰে মানে এটা সুইচ আজিলৈ বন্ধুসকল ইমানে গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ